নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 19 অক্টোবৰ 2025 অসমীয়া 2 কাতি দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:12 আৰু সূৰ্যাস্ত সময় 4:38। আজি হৈছে ত্ৰয়োদশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ কৰ্মনীতি উন্নত হ'ব। আপুনি এটা পলিচিত যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰিব পাৰে। আপোনাৰ মনত এটা দান বৰঙণি ভাৱ জাগ্ৰত হ'ব। খ্যাতিৰ ফলত অহংকাৰ ভাৱো আহিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। বৃষ ৰাশি। আপোনাৰ সহকৰ্মীসকলে হয়তো ঈৰ্ষাৰ আশ্ৰয় ল'ব পাৰে। আপুনি হয়তো মতাদৰ্শগতভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। লুকাই থকা শত্ৰুৱে আপোনাৰ শুভাকাংক্ষীৰ বিৰুদ্ধে আপোনাক উচতনি দিবলৈ চেষ্টা কৰিব পাৰে। অপ্ৰয়োজনীয় কামত আপোনাৰ ধন অপচয় হ'ব পাৰে। মাতৃৰ লগত ভাল হোৱা উচিত। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। বন্ধু বান্ধৱীৰ সৈতে কেৰিয়াৰৰ বিষয়ে আলোচনা কৰিব। আপোনাৰ জীৱনসংগীয়ে বুজিব আপোনাৰ অনুভৱ। কিছুমান আনন্দদায়ক খবৰে আপোনাৰ দিনটোক আচৰিত কৰি তুলিব। খাদ্যৰ প্ৰতি সামান্য বিদ্বেষ অনুভৱ কৰিব পাৰে। কৰ্কট ৰাশি। আজি হয়তো আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধিৰ উপায় বিবেচনা কৰিব পাৰে। ব্যৱসায়িক প্ৰত্যাহ্বানৰ সমাধান বিচাৰি পাব। পিতৃ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হ'ব। আপোনাৰ পৰিয়ালৰ কনিষ্ঠ সদস্যসকলক সুখী হোৱা দেখি আপুনি আনন্দিত হ'ব। আপুনি হয়তো ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে। সিংহ ৰাশি। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হ'ব। ঘৰত ধৰ্মীয় অনুষ্ঠানে আপোনাক ইতিবাচক শক্তিৰে ভৰাই তুলিব। নীতিৰ পৰিৱৰ্তে ব্যৱহাৰিক পদ্ধতি ব্যৱহাৰ কৰি সমস্যা সমাধান কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক অসুবিধাৰ সমাধান বিচাৰি পাব। কন্যা ৰাশি। আজি আপুনি বেছিভাগ সময় শান্ত হৈ থাকিব। আপুনি আপোনাৰ ঘৰৰ যত্ন লোৱাৰ সময় উৎসৰ্গা কৰাটো পছন্দ কৰিব। ৰোগীয়ে আজি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। নেতিবাচক লোকে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আপুনি মানসিক অস্থিৰতা আৰু সংঘাতৰ সন্মুখীন হ'ব। শহুৰেকৰ লগত সম্পৰ্ক কিছু অৱনতি ঘটিব পাৰে। তুলা ৰাশি। কেৰিয়াৰত উন্নতিৰ বাবে আপুনি হয়তো উৎকৃষ্ট সুযোগ পাব। দীৰ্ঘদিনীয়া প্ৰকল্পসমূহ এতিয়া আৰম্ভ কৰিবলৈ ভাল অৱস্থাত আছে। আপোনাৰ উদাৰ কামৰ পুৰস্কাৰ লাভ কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কবোৰ যথেষ্ট ৰোমান্টিক হ'ব পাৰে। ব্যৱসায়ত নতুন উদ্যোগৰ পৰা আঁতৰি থাকক। বৃশ্চিক ৰাশি। আজি আপোনাৰ দিনটো শান্তিৰে কটাব বিচাৰিব। আৰ্থিকভাৱে এইটো এটা শুভ সময়। ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ বিশ্বাস বাঢ়িব। আপুনি আপোনাৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব। খৰখেদাকৈ কাম কৰিলে লোকচান হ'ব পাৰে। ধনু ৰাশি। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। তৰ্ক-বিতৰ্ক এৰাই চলিব লাগে। বহুদিনৰ মূৰত প্ৰেমৰ সতীৰ্থক লগ পাব। উচ্চ শিক্ষাত আপুনি উৎকৃষ্ট ফলাফল দেখিব। বিষয়াসকলৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আপোনাৰ ধাৰণাবোৰে সমাজত প্ৰাধান্য লাভ কৰিব। মকৰ ৰাশি। আজি আপুনি সহায় কৰিবলৈ চেষ্টা কৰা ব্যক্তিজনে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। সম্পত্তিৰ বিবাদৰ বাবে আপুনি অলপ চিন্তিত হৈ পৰিব। আপোনাৰ পৰিয়ালত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। আজি কাৰোবাৰ লগত কোনো ডাঙৰ লেনদেন কৰাটো পৰিহাৰ কৰক। হৃদৰোগীয়ে নিজৰ ঔষধ আৰু দৈনন্দিন কাম-কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। কুম্ভ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে নতুন প্ৰজেক্টত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব। ভাই-ভনীৰ পৰা সহায় বিচৰাটো বুদ্ধিমানৰ কাম হ'ব। আনৰ পৰা অত্যাধিক আশাৰ পৰা আঁতৰি থাকক। ৰাজনৈতিক ব্যক্তিৰ লগত আপুনি হয়তো অধিক ঘনিষ্ঠ হৈ পৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন সংযোগ গঢ়ি তোলাটোৱে আনন্দ কঢ়িয়াই আনিব। আপোনাৰ সন্তানে হয়তো ভাল শৈক্ষিক ফলাফল লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ বাবে বজাৰ কৰিব পাৰে। অপ্ৰয়োজনীয়ভাৱে আনৰ কামত জড়িত নহ'ব। এতিয়াৰ বাবে নিজৰ পৰিকল্পনা নিজৰ মাজতে ৰাখক। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।